এই ৰাইজ আপোনালোক কেনেকুৱা আছে? ভালনে? মই সদায় নিচিনা ভাল। অকল এদিন ভিডিঅ'টো আপলোড কৰিবলৈ লেট হ'ব কাৰণ মানে অকমান এটা প্ৰব্লেম আছিলে আৰু কি কম আৰু এয়া চব মই ফুলি কিমান ধুনীয়াকে ফুলি আছো। ধুনীয়া লাগিছে নে? সেয়া ছাদত আহিলো, বৰষুণ দিছিলে। বৰষুণে পুৰা আৰু আইধান পাকঘৰত আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক চব ভাল হ'ব আৰু যদি ভাল হৈ থাকে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই থাকিব আৰু মোক আগবঢ়াই লৈ যাব, এইটোৱে আশা কৰি আছো। বতৰটো কিমান ধুনীয়া কৰিছে, বৰষুণ দিছে, মোৰ গছ কিমান ধুনীয়া হৈ গৈছে চব। বহুত টাইম লাগে ভাই। এই যে গছটো দেখিছা, সেইটো জলকীয়া গছ, মৰি গৈছিলে। আকৌ বহুত কষ্টে কাটি মেলি দিলো, আকৌ উঠিছে আৰু জীয়াই। এয়া মোৰ বেঙেনা গছ। বেঙেনা গছত আপোনাৰ ফুলি উঠি বেঙেনা উঠিছে, ৰ'ব দেখাইছো। এই চব দেখি পাইছা নে? এয়া দেখিলা ফুলি হৈছে। আৰু তোমাৰ বিলাহী গছ এতিয়া এতিয়া এয়া চব হাই পাতত দেখি পাইছানে? এই চব বিলাহী হৈ আছে আৰু এইটো ডাঙৰ বিলাহীৰ গছ, লাহে লাহে হ'ব ডাঙৰ। এয়া ডাঙৰ হৈছে আৰু ধৰিছে অকণ অকণ বিলাহী। আৰু দেখাম বলক, আৰু দেখাম, চালে আহক। এয়া চাওক, এইটো ৰঙালাও গছ লগাইছো, এইটো ডাঙৰ হৈছে। আৰু এইটো কোমোৰা, এইটো ৰঙালাও নাজানো, মই দুইটাই লগাইছিলো, লাগিছেতো। এইটো কোমোৰাৰ গছ, এইটো ডাঙৰ হলেই গম পাম, এতিয়া মই ইমান নলেজ নাই। এয়া আমাৰ বিলাহীৰ পুলি গুটি পেলাইছিলো, কিমান ধুনীয়া বিলাহী পুলি উঠিছে, ভাল লাগিছে ন? এয়া আমাৰ ঘৰৰ দৃশ্য। গছত কিমান আমেৰ ফুল আহিছে চব, কিমান ধুনীয়া। বৰষুণ দিব এইবাৰ, আম থাকিলেই হ'ল, যোৱাবাৰতো আম নাছিলেই। এই আমাৰ পুৰাণ ঘৰ, এই আমাৰ বাৰী। আলু উঠাইছে, সেইদিনাটো দেখালোই আপোনালোকে। এয়া হ'ল ভোট জলকীয়াৰ গছ, ৰব। এইটো হ'ল ভোট জলকীয়া গছ, এইটো হ'ল পুদিনা। আৰু পুদিনা আছে, দেখাম। এইটো আকৌ নতুনকে লগাইছো, কোমোৰাৰ ফুলি, ৰঙালাওৰ ফুলি। চাওঁ কি হয়, বাচে না নাই। এয়া আমাৰ পুদিনা, ভাল লাগিছে ন? এইটো মই সেই দেখিছানে, এই বাৰীটো মই এই যে বাৰী আমাৰ, এয়া যিটো খালী বাৰী দেখিছা পুখুৰীৰ সিফালে জংঘলৰ নিচিনা পুদিনা হয়। মই কি কৰিলো, তাৰ পৰা পুদিনা উঠাই ইয়াত লৈ আহিছো। কিমান যাব তাতে, তাৰপৰা নিব তো। এয়া কিমান ধুনীয়া হৈছে নহয়, পুৰা বাস্কেটটো ভৰি গৈছে পুদিনা গছে। এইটো বোলে হেৰি, এইটো বোলে এটা শাক। এইটো ক'ত গ'ল, ৰব দেখাইছো। এই যে সেইটো কি শাক দে, মায়ে কয় বোলে লৰা খোৱালে ভাল। খুৱাও মই তাক মাজে মাজে, এইটো লৈ গৈ। এইটোও ভাল। এয়া দুবৰি বনো আছে, এয়া আমাৰ পিয়াজ পাতো আছে, মানে অকমানি গাৰ্ডেন মোৰ। আৰু এটা বস্তু দেখাও বলক, এইটো দেখিছানে? এইটো হ'ল কেৰেলাৰ গছ, ভাল লাগিছে ন? এই যে কেৰেলাৰ গছ, সেইটো ডাঙৰ হৈছে লাহে লাহে। এইটো অকমান ইয়াত মাৰি দিব লাগিব। দেখিলা, এইটো হ'ল মোৰ মিনি গাৰ্ডেন। মোৰ ফুলি ধুনীয়াকে ফুলি আছে, কিমান ধুনীয়া ফুলি চাওক। চাওক, ধুতুৰা ফুল, শিৱৰ প্ৰিয় ফুল। সেইটো মই মোৰ মাৰ ঘৰৰ পৰা আনিছিলো। ধুনীয়াকে হৈছে ন? এই গুটি ওলাইছে, ভাল লাগিছে। এয়া মৰা এটা বেঙেনাও ফুলি গৈছে, চক বেঙেনা লাহে লাহে ওলাব আৰু ওলাইছে। এই বেঙেনা গছ, এইটো চিংগেল কে লগাইছো যে, সেইকাৰণে ধুনীয়া হেৰি হৈছে, দেখি পাইছা আপোনালোকে। কিন্তু
মানে সেই গছটো বেছি তাজা তাজা লাগিছে, এইটো মাজত বহুত প্ৰটিন আছে। এইটো এটা ইটোৰ মাজত এয়া চাওক বেঙেনা ওলাইছে। আজি খানা বনোৱা দেখুওৱা নাই, খানা কি বনিছে সেইটো দেখাইছোঁ। একচুৱেলি মাংসটো মই পিছত বহাইছিলোঁ, পটাপটকৈ আপোনালোকক মাংসৰ দৃশ্যই দেখাইছোঁ, কাৰণ ইমান জল্দিৰ মাজত মই মানে আজি ঘৰৰ মাজত আলহী মানে ফেমিলি মেম্বাৰ, খুৰা খুৰী, ডাঙৰ খুৰী, সৰু খুৰী অহা নাই, খুৰা আহিছে আৰু আহিছে আপোনাৰ মোৰ দেওৰ বৌ আৰু চব আহিলে। আমি আজি তাহাঁতি আহিছে বুলি মাংস স্পেচিয়েল বনাইছিলোঁ। আৰু এতিয়া এয়া কৰি আপোনালোকৰ টাইম কেনেকৈ গুচি গৈছে বুজি পোৱা নাই। এয়া বনাইছোঁ অমিতা দি দালি, তাৰপিছত বনাইছোঁ মই পনীৰ। অমিতা দালিটো বহুত টেষ্টি হৈছিলে। পনীৰ একদম চিম্পলকৈ বনাইছোঁ, জাষ্ট কি ক'ম, জাষ্ট হালধি দিছোঁ আৰু একো দিয়া নাই। এই চব পনীৰ, এটা কেঁচা জলকীয়া, বিলাহী, পিঁয়াজ দি পেলাই আলু ভাজি পেলাই আপোনাৰ মটৰশুটি, ঘৰৰ মটৰশুটি, তাজা ঘৰৰ মটৰশুটি দেওয়া হৈছে ইয়াত। আৰু এয়া চিম্পল ৰেচিপি আমাৰ ঘৰত আলু ভাজি, কুৰকুৰা কৰি আলু ভাজি বনাইছোঁ। আৰু চাই লওক একদম কুৰকুৰা, গৰম ভাত। এতিয়া মই মোৰ ল'ৰালে খানালৈ যাম, ইয়াৰ আগতে পাকঘৰটো চফা কৰি ল'ম। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো জনাব কিন্তু, আৰু ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিবলৈ চাব, কাৰণ আমি ভিডিঅ'টো দেখোঁ কিন্তু বনাবলৈ বহুত দিগদাৰী। সেইকাৰণে আশা কৰোঁ আপোনালোকে মোক যদি ভাল পোৱা তেতিয়াহ'লে ভিডিঅ'টো গোটেইটো চাব আৰু স্কিপ নকৰিব। কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। আৰু একো ক'বলৈ নাই, আপোনালোকক ভগৱানে ভালকৈ ৰাখক। ভিডিঅ'টো বনাইছোঁ বহুত, সেইদিনা গা বেয়া আছিলে মোৰ, মানে কি ক'ম, গ'ল্ড ব্লাডাৰ অপাৰেশ্যনৰ পিছৰ পৰা গাটো বেয়াই, মানে হজমি বেয়া হৈছেগৈ। তো কেতিয়াবা পেট বেয়া, কেতিয়াবা ভাল, এই তেনেকুৱা হৈ আছে আৰু। তো অকণমান এডজাষ্ট কৰিবলৈ 1 বছৰমান লাগিব আৰু গাটো নৰ্মেল আহিবলৈ। তো ইয়াৰ কাৰণে ভিডিঅ'টো দিবলৈ দিগদাৰী হৈছিলে। তো আজি আমি আপোনালোকৰ সন্মুখত আহিছোঁ আকৌ নতুন ভিডিঅ'লৈ। ঠিক আছে, চাই থাকক। ভাতটো বাঢ়িবলৈ আহিছোঁ, ভাতটো ভাৰিছোঁ, কিন্তু মোৰ ল'ৰা আংগনবাড়ীৰ পৰা আহিছে, গম পাইছানে? তাক দালি দিলে, চাউল দিলে আৰু বহুত বস্তু দিছে, কিন্তু অনা নাই। আৰু মটৰ দিলে, তো মটৰ দিয়ে যি ঘুগনি বনালোঁ দেখুওৱা নহ'লে। এই চব মচুৰি দালি দিছে, মচুৰি দালিটো চব কিমান ডাঙৰ, সেইটো বৰদলৈ দেখাই আছে। মোৰ ল'ৰাটো বেলেগ খোজ গৈ পেলাই তাতে বদমাচি কৰি আহিছে। আজিকালি বহুত বদমাছ হৈছে, গম পাইছানে নাই? এই চাউল, আংগনবাড়ীৰ চাউল 2 কেজিমান হ'ব আৰু চাউলটো। তাৰপিছত এয়া মই লৈ ল'লোঁ দালি, তৰকাৰী ল'ম মোৰ ল'ৰালে, তাক খুৱাই মেলি আপোনালোকৰ মানে শান্তি আৰু টেনশ্যন নাই। সেইকাৰণে খানা চানাটো খুৱাই দিওঁ। আজি বহুত দিন পিছত, 3-4 দিন পিছত সি মানে খাব পাৰিছোঁ, কাৰণ মই যি খাইছোঁ তাক সেইটোৱে খুৱাইছোঁ। পাত চাত তাৰ অকণমান টান হয়, মানে লেট্ৰিন কনষ্টিপেশ্যন হৈ যায় টাইপ।
তো এইকাৰণে এইবিলাক খোৱালে লেট্ৰিনটো অকণমান নৰম থাকে। তো এয়া আজি বহুত খুচ, খানাটো ভাল হৈছে। ৰাতি মাংস দি খাইছে, দিনত পনীৰ, দালি, আলু ভাজি, বেলেগ মজা আৰু। তো এইবিলাক দি খাইছে আৰু খাই ফূৰ্তিকৈ পটাপট খাই দিছে, নহ'লে আপোনালোকৰ মূৰ চুৰ শেষ হৈ যাব খোৱাত বহি পেলাই। এয়া আমাৰ থাল ৰেডি আৰু আমি এতিয়া যাম তাক খোৱাবলৈ আৰু আমি খাম, আপোনালোকে চাব। নহয়, আপোনালোকক নাচাব, আপোনালোকে খাব। আপোনালোকৰ ঘৰৰ যি খানা বনিছে সেইটো খাব। এয়া আজি বৰদলৈয়ে জলফাইৰ চাটনি বনাইছে। চাওক আৰু এনজয় কৰক। মুখৰ পানী মানে একদম ললক পলক হৈ গৈছেগৈ। হেই গাইজ, আমাৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কিন্তু পাহৰি নাযাব। আজি টেঙাটো মুখৰ পানী আহি গৈছেগৈ। ইমান মজাৰ জলপাই টেঙা বনাইছে বৰদলৈ, তাৰ হাতটো চুমু খাই দিছোঁ মই। আৰু মোৰ হাজবেণ্ড ইমান কামেলীয়া, একদম মানে কি ক'ব আৰু, টেঙা খোৱাত এক নম্বৰ। তো সদায় টেঙা আহিলে সি বনায়। ইয়া চাওক, মোক চাব তাৰ। তেনেহ'লে আজিলৈকে ইমানটোৱেই। আৰু তাৰ মুখ চাই বাই 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 বাই।